তো ফ্রেন্ডস ওয়েলকাম টু মাই চ্যানেল মিনস ব্লগস আশা মিস আৰু বৰ্তমান ৰাতিপুৱাৰ সময় চাওক 4:50 মানে 1 মিনিট আছে 7:50 হ'ব গেলি আৰু আজি প্ৰায় 6-7 মাহ অন্তৰৰ মূৰত আজি ফাৰ্ষ্ট টাইম ৰাতিপুৱা উঠিছো আৰু উঠি কিনে আপোনালোকৰ আগত ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো কি হ'ব যায় আছে কি কৰিম সকলোখিনি কৈ আছো বাৰু বাকি যাই লওঁ ৰ'ব ঘৰৰ পাই আৰু বৰ্তমান পুৱা উঠি কি ধুনীয়াকে মানে ওলাই আছো ঘৰৰ পৰা বাহিৰত গেলি তো মই অকলে আহা নাই তো মোৰ লগত আছে আমাৰ টিম মেম্বাৰ আমাৰ হজুতি দা কি খবৰ গুড মৰ্নিং একদম বাকি আছে আমাৰ তন্ময় ভাই কি খবৰ আজি বহুত দিনত লাগ পালো বাকি গুড মৰ্নিং কৌশিক ভাই গুড মৰ্নিং কে ৰাতিপুৱা আজি প্ৰথম নাকি বাকি আজি গোটাই গিটা মানে ৰাতিপুৱা উঠছো আমি অলপ মৰ্নিং ৱাক কৰো নে কি কোৱা তো ভাবছো দেহাটো ভালে ৰাখবো আৰু মই ক'লো আজি 6-7 মাহ মূৰত আজি মানে ফাৰ্ষ্ট টাইম মই ৰাতিপুৱা উঠি কিনে মোবাইলটো হাতত লৈ ভিডিঅ' বনাই আছো এই জীৱন আমাৰ এই মেছেজ ৰাতিপুৱা 7টাত উঠা মই ৰেগুলাৰ উঠো আৰু মোৰ ৰাতিপুৱা উঠা অভ্যাস আছে বাকি আমাৰ এই দুটা একদম আজি প্ৰথমবাৰতে উঠিছিল মানে আজি ওলাই আছো ভাবছো অলপ শৰীৰ চৰ্চাটো কৰো অলপ শৰীৰটো অলপ ভালে থকা মানে প্ৰস্তুতি কৰো মানে চেষ্টা কৰিম বস্তু উদ্বেগেলি তো আজি ভাবছো কিনে মৰ্নিং ৱাক কৰো আৰু আপোনালোককো দেখাও এই মজাকে যাই আছো ৰ'ব খোজকাঢ়ি আৰু থিয়েটাৰ পোষ্টাৰো লাগি গৈছে ধুনীয়াকৈ মানে থিয়েটাৰ চাবাই লাগিব আৰু এইবাৰ তো যাই আছো মজাকে খোজকাঢ়ি কিন্তু কি কৰা যায় আৰু আমি মজাকে আহি আছিলো আৰু মেইনলি আমি এটা বস্তু লক্ষ্য কৰিলো এই ৰাস্তা ঘাটখিনি চাওকচোন বাকী ৰাস্তাটো পিনে যদি আমি ভালকে চাওঁ ন যিখিনি আমি খোজকাঢ়ি আহিলো মানে ৰাস্তাটো মানে গোটাই মানে ভাঙি গৈছে মানে আধা দি হওক চাওকচোন মানে গাঁটা হৈ গৈছে আৰু এই ৰাস্তাটো কেৱল মোৰে নহয় শিশু মানে ককা আইতা মানে সকলোৰে জীৱন এই পথটোৰ লগত জড়িত আৰু নৰ্মেলি আহিলেও দেখা হৈ থাকে যিহেতু আজি মই ভিডিঅ' বনাই আহিলো ন তো দেখা পাই কিনে মই ভাবিলো আপোনালোককো দেখাই দিওঁ তো সেই হিচাপত দেখাই দিলোঁ আপোনালোকক সঁচাকৈ মই দুখিত যে মেইনলি মই নৰ্মেলি অহা যোৱা কৰি আছো বাকী দিনত অহা যোৱা কৰিলে ইমান এটা চকুত নপৰে নে কি কয় হৰজ্যোতিদা তো আজি যিহেতু মৰ্নিং এটা মানে গাড়ী মটৰ নাই চাওকচোন এই গাঁটা মানে এনেকুৱা খালা মই বহুত পাই আছো মানে ৰাস্তাটোত চ' সেইখিনি দেখা পাই সঁচাই মই দুখিত চাওকচোন আপোনালোকে সেইটো এটা মেইন হাইৱে চাব গ'লে তো মেইন হাজো দমদমা ৰোড চাওকচোন এই গাঁটা মই দেখে আহি আছো মানে এনেকুৱা সৰু গাঁটা বহুত আছে প্ৰব্লেমটো এতিয়া নহয় যেতিয়া বানপানী হ'ব বৰষুণ দিব পানী জমা খাই থাকিব হঠাৎ যেতিয়া গাড়ী আহিব তেতিয়া হঠাৎ শ্লিপ খাৰি মানে পৰিও যাব পাৰে কোনোবাই গম নাপাব ন এনেকুৱা যে গাঁটা আছে বাকী নৰ্মেলি এই গাঁটাবোৰ দেখাততো সকলোৱে দেখি আছে আজি মই আপোনালোকক ভিডিঅ' যোগেদি হ'লেও দেখালো বা নৰ্মেলি অহা যোৱা কৰা মানুহখিনি লক্ষ্য কৰি আছে কিন্তু ইয়াৰ প্ৰতি সজাগ হোৱা নাই নে কি কয় হয় বস্তু দেখি থাকে হয় জনপ্ৰতিনিধিবিলাক থাকে বহুত দূৰত থাকে সাধাৰণ মানুহ যদি আমি নকওঁ প্ৰব্লেমটো গম পাব কেনেকৈ হাজাৰ মানুহে দেখি আছে কিন্তু আজি কোনোবা কৈছি জানো নাই নৰ্মেলি কিন্তু নৰ্মেল লাগিলে নহ'ব এটলিষ্ট ক'ব লাগিব আৰু ক'লেহে বস্তুবিলাক গম পাব না সেইটোৱে গাইছে হয় তো এইখিনি চাওক এই মাজত কিমান ডাঙৰ কথা এবাৰ আপোনালোকে এইখিনি চাওক এইটো মেইন হাইৱে আৰু এইখন দোকানটো সকলোৱে চিনি পায় জিলিকি হোটেল তো জিলিকি হোটেলৰ সন্মুখতে চাওক কেনেকুৱা এটা অৱস্থা এইখিনি জেগা চাওক তো বাকী নৰ্মেলি বাকী ইয়াৰ ওপৰত বাৰু ইমান বেছি কৈ নাথাকোঁ তো এইখিনি সোনকালে ভাল কৰিব লাগে আৰু সেই আৰু বাকী যেন আমি ধুনীয়াকৈ মৰ্নিং ৱাক কৰি আছোঁ বিন্দাছ মানে আহি কিনে দেখা পালোঁ সেইকাৰণে আপোনালোকক ক'লোঁ বাকী কেনে লাগিছে ভাই বাকী হজুৰিতা কেনে অনুভৱ ৰাতিপুৱা মৰ্নিং ৱাক কৰি সঁচাকৈ কিন্তু এটা ফ্ৰেছনেছ আহিছে কিন্তু কিবা এটা বাকী তন্ময় ভাই তোৰ একদম মজা লাগিছে ৰাতিপুৱা মানে ভাইটো মানে বিশাল নে কি মজা গম পাইছো বাকী কৌশিক ভাই কেনে হামি গাড়ী আছে উঠে অভ্যাস নাই তাৰ মজা বা ঠিকে আছে অলপ মৰ্নিং ৱাক কৰোঁ ৰ'ব বোলোক আৰু বৰ্তমান আমি আহি ধুনীয়াকৈ পানী খাব আহিলোঁ খাই তেল ডিপত তো এইটো তেল দি ধুনীয়াকৈ আমি হয়তো ধুনীয়াকৈ পানী খাব আহিছোঁ এটা দি বঢ়িয়া ঠাণ্ডা পানী ওলাই আৰু এটা দি গৰম পানী মানে গৰম মানে নৰ্মেল আৰু কি যেতিয়া তোমাৰ হাতটো দেখিলা মানে আহোঁতে ৰাতিপুৱা পালি বস্তু লৈ আহিব লাগে কি কোৱা নেচাৰেল বস্তু গম পাইছো এই দিয়া তেল খাব লাগে তো খাই লো কেনে লাজ কৰে বাবু কেনে ঠিক আছে নে আছে ৰাতিপুৱা আমি বুলি নহয় বহুত মানুহে মানে মৰ্নিং ৱাক কৰিব আহে এই চাওক আগ চাইডেও যাই আছে আমাৰ আগ চাইডে মানে সঁচাকৈ ভাল লাগে কিবা এটা ফ্ৰেছনেছ আহে আৰু বৰ্তমান আমি ধুনীয়াকৈ যাই আছোঁ দমদমা ফিল্ড গেলি গতি ভাবিছোঁ অলপ দাউৰো মানে অলপ দেহাটো কষ্ট দিওঁ কিমান আৰু এই কিবা আল্টিৰ নিচিনা খোজ কাঢ়ি বাকী অলপ দেহাটো কষ্ট দিওঁ নেকি দমদমা ফিল্ডত দাউৰি কিনে কি কয় সেইটোৱে কৰোঁ এনেকৈ ঢেলাৰ নিচিনা কেনেকৈ থাকিম আৰু খোজকাঢ়ি আকৌ একদম টুপনি চুপনি গোটাই ভাঙি যাব একদম বাকী তহঁতে দাউৰিবি না নাই অলপ দাউৰি
নাৰজু মানে আগফালে তুমি যাব পাৰিবা তুমি পিছতো যাব পাৰিবা আৰু বৰ্তমান আমি আছো দমদমা ফিল্ডত আৰু এচাইডে আছে আমাৰ স্প্ৰিং হিলে এটা হজুৰিতা তুমি এচাইডে হা তো হজুৰিতা আৰু মই এতিয়া এই ফিল্ডত ভাবছো চেলেঞ্জ কৰিম কোনে কেইবাৰ মাৰিব পাৰে নে কি কোৱা যিটো অলপমান খামচা মলৈ যাক নে কি কোৱা ভাল লাগব না তো তুমি ফাৰ্ষ্ট ট্ৰাই কৰা ওকে মই এটাই মই এটা চেম্পিয়ন আছিলোঁ একেবাৰে 200 বাৰ মাৰা মানুহ এটা 2021 আগৰ কথা চাওঁ আজি কিমান বাৰ যায় লেটছ চে ঠিক আছে ঠিক আছে মই গন্দা গণি আছো মই ডাঙৰকৈ ওকে আংকাল না 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 55 56 57 58 60 61 62 63 65 66 67 হজুৰিতা পুৰা 70টা মাছে মাৰি কিনে হাৰি গৈছে এবাৰ তুমি গন্ধা মই মাৰিম চাও কি কৰিব পাৰো চুলি তুলি খুলি যা আজি কুৰবান কৰি দিম পজি ডাঙৰ গন্ধি ৰাহি আছে পাৰি না গন্ধা হা কত না মজা গন্ধা 1 2 3 4 5 6 7 8 9 10 12 13 14 15 17 18 19 20 21 22 23 24 25 26 27 28 29 30 30 40 40 41 42 43 44 Now I try. Wait বেশি আছে না আগে জায়গা দুই তিনি চাৰি পাঁচ আৰু বৰ্তমান আমি ধুনীয়াকৈ অলপমান মৰ্ণিং ৱাক কৰিলোঁ লগতে ফিল্ডত অলপমান মানে অলপ দাউৰিলো কেনে লাগিল তোমাৰ বাকী ভাল লাগিল বহুত দিনৰ মূৰত মানে গাটো কিবা ৰিলেক্স পাইছো এটা ফ্ৰেছনেছ পাইছো কৌশিক ভাই তোৰ কেনে লাগিল তই আজি ফাৰ্ষ্ট টাইম উঠছা বাকী তন্ময় ভাই তোৰ মজা লাগছে ৰাতিপুৱা উঠি পেলাই মানে সেইটো আপোনালোকক এটাই চাজেষ্ট কৰোঁ ৰাতিপুৱা উঠো একবাৰ ৰাতিপুৱাৰ পৰিৱেশটো চাওক আৰু এনেকুৱা নহয় যে মই আজি ভিডিঅ' বনাইছোঁ বুলি আপোনালোকৰ ওচৰত কৈ আছোঁ মানে কালিও আহিম নে কি হয় যদি আমি একমাহ কণ্টিনিউ ৰাখিম সেই আৰু